এখন আপোনাৰ ইন্ট্ৰা V10 তাৰ 15 বছৰ ট্যাক্স দিব লাগে আজিকালি হেতু দি দিম যদি কাৰোবাক ইলেক্ট্ৰিক ই-ৰিক্সা লাগে তেন্তে এখন চাব পাৰে আমাৰ তাতে এপিসিটি এখন আছে 23ৰ এখন দাম ৰাখিছো এখনত আপোনাৰ 22 মডেল এখন ৰঙা আছে হয় ৰেড কালাৰ এখন আছে 22 মডেল এখন 21ৰ হয় হয় ধৰক কিটা কোনবা গাড়ী লৈ গল তে আফটাৰ সেল সার্ভিস কেনেকুৱা হ'ব কিবা সুবিধা মানে গাড়ীখনৰ যদি আমি ইয়াৰ পৰা ফুল সার্ভিসিং কৰি দিও যদি গাড়ীখনৰ কিবা এটা অসুবিধা দিয়ে কিবা এটা ডাঙৰ প্ৰবলেম দিছে আমি ফ্ৰীতে কাম কৰাই দিম পাৰ ফুল আপডেট পাব টাটাৰ এসি গোল্ড এটো হল 15-12 টাটাৰ হয় টায়াৰ আমি ব্র্যান্ড নিউ দিম সব কেটা টায়াৰ ব্র্যান্ড নিউ পাব মাত্ৰ 73000 ৰান হৈছে তো আপোনালোকৰ ভিডিও চাই বহুত জায়গাৰ মানুহ আহিছে অসমৰ বিভিন্ন জায়গাৰ মানুহ আহিছে গাড়ী লৈ গৈছে মিনিমাম কিমান টকা ডাউন পেমেন্ট কৰি পেলাই আপোনাৰ ধৰক গাড়ী এখন লৈ যাব পাৰিব নমস্কাৰ নিউজ মিনাৰ ইউটিউব চেনেলটোৰ সমগ্ৰ দৰ্শকসকলক মই ইফতিকাৰে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো দৰ্শকসকল আজি আমি পুনৰ এবাৰ আহি উপস্থিত হৈছো আপোনালোকে দেখিবলৈ পাইছে এসকে মোটৰছলৈ ইয়াত আমি পূৰ্বতে বহুত কেইটা ভিডিঅ' বনাইছো গুটেকেইটা ভিডিঅ'ত ভাল ভাল ৰেসপন্স আহিছে আপোনালোকে পছন্দ কৰিছে ইয়াৰ পৰা গাড়ী ক্ৰয় কৰিছে সেইবাবে আমি নতুন ষ্টকৰ আপডেট লৈ আহিছো আমাৰ ষ্টক অলপ দেখুৱাই দিব অনুৰোধ জনাইছো কেমেৰামেনক বহুত বেছি ষ্টক ৰাখা হৈছে ইয়াৰ লগতে যে ইয়াতে সৰু গাড়ী লগতে ডাঙৰ গাড়ীও আছে আপোনালোকে চাব পাৰিছে ভাল ভাল গাড়ী আছে তো যিসকল দৰ্শক পুৰণা আছে তেওঁলোকেতো জানে এসকে মোটৰছৰ বিষয়ে আৰু যিসকল দৰ্শক নতুন আহিছে তেওঁলোকক আমি এসকে মোটৰছৰ সবিশেষ জনাম দাদাৰ পৰা খুদিম যে ৰিফাইনেন্স এক্সচেঞ্জ সকলো সুবিধা আছে নে নাই আৰু লগতে কিবা অফাৰ ৰাখিছে নেকি বা কিবা আফটাৰ সেল সার্ভিস কিবা আছে নেকি সকলো সবিশেষ জানিম স্ক্ৰিনত ফোন নাম্বাৰ দিয়া হৈ থাকিব যদি কিছু জানিবলগীয়া থাকে তেনে কন্টাক্ট কৰিব গতিকে আৰু বেছি সময় পলম নকৰি আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰো তো এতিয়া আহি গলো আমি দাদাৰ ওচৰত দাদা হাউতম নমস্কাৰ ভালে আছে নমস্কাৰ ভালে আছে হয় যিসকল দৰ্শক আমাৰ লগত নতুন জয়েন হৈছে তেওঁলোকৰ আপোনালোকৰ ডিলাৰখনৰ এড্ৰেছটো আৰু ডিলাৰখনৰ নামটো ধুনীয়াকৈ কৈ দিয়ক আমাৰ ডিলাৰখনৰ নাম হল এসকে মোটৰ বেনাৰত আছে এসকে মোটৰ আৰু আমাৰ ডিলাৰখন হল নগাঁও খুটিকুটিয়া গুৱাহাটী ট্ৰেভেলাৰ ষ্টেচনৰ লগতে ভাৰত পেট্ৰলিয়াম পাম্প আছে পিভিসি এখন বডি দোকান আছে খুটিকুটিয়াত আহিলে হৈ যাব নগাঁও টাউন গুৱাহাটী ট্ৰেভেলাৰ ষ্টেচনৰ একদম কাষতে আছে ন হয় আপোনালোকে যদি এড্ৰেছত কিছু অসুবিধা হয় দাদাক ফোন কৰিলে ধুনীয়াকৈ এড্ৰেছ বুজাই দিব ন ফোনতে বুজাই দিম যেহেতু আমি পূৰ্বতে বহুত কেইটা ভিডিঅ' বনাইছো ভাল ভাল ৰেসপন্স পাইছো দাদা ৰেসপন্স পাইছে নে আমাৰ আগৰ ভিডিঅ' হয় পাইছো আপোনালোকৰ ভিডিঅ' চাই বহুত জায়গাৰ মানুহ আহিছে অসমৰ বিভিন্ন জায়গাৰ মানুহ আহিছে গাড়ী লৈ গৈছে হয় গতিকে আপোনালোকে ভাবিব পাৰে যে আমাৰ ভিডিঅ' চাই গাড়ী লৈ গৈছে তাৰ মানে এখন ডিলাৰৰ পৰা গাড়ী লোৱাটো এটা ট্ৰাষ্টেড ডিলাৰ হয় আপুনি একদম নিশ্চিন্তভাৱে গাড়ী ল'ব পাৰিব ধৰক এতিয়া কোনোবা গাড়ী লৈ গ'ল তে আফটাৰ সেল সার্ভিস কেনেকুৱা হ'ব ধৰক মই এটা গাড়ীখন লৈ গ'লো ইয়াৰ পিছত কিবা সুবিধা দিব নেকি কিবা সুবিধা মানে গাড়ীখনৰ যদি আমি ইয়াৰ পৰা ফুল সার্ভিসিং কৰি দিও যদি গাড়ীখনৰ কিবা এটা অসুবিধা দিয়ে আপোনাৰ 1.5 মাহ 2 মাহ চলাইছে কিবা এটা ডাঙৰ প্ৰবলেম দিছে আমি ফ্ৰীতে কাম কৰাই দিম ফ্ৰীতে কাম কৰি দিব মানে ইঞ্জিনৰ গ্যাৰান্টি দিব যদি আপুনি লৈ যায় কিবা অসুবিধা হয় আপুনি আকৌ লৈ আহিব আপোনাক ঠিক কৰি দিব তাৰ মানে গাড়ী একদম টিপ টপ কোনো ধৰণৰ কাম নাই কি ন হয় তে আজি আমি খুদু যে আপোনাৰ এটা ৰিফাইনেন্স আৰু এক্সচেঞ্জ হৈ যায় এক্সচেঞ্জ হৈ যায় ৰিফাইনেন্সও হৈ যায় জায়গা অনুযায়ী আমি ফাইনান্সৰ লগত কথা পাতাই দিও যদি হৈ যায় তো আমি কৰাই দিও আৰু যদি নহয় ফাইনান্সৰ লগে লগে পাৰ্টিক আমি বুজাই দিও দাদা আপোনাৰ নহব কিবা সিভিল বা কিবা জায়গাৰো নহয় বুলি কৈ দিয়ে মিনিমাম কিমান টকা ডাউন পেমেন্ট কৰি পেলাই আপোনাৰ ধৰক গাড়ী এখন লৈ যাব পাৰিব মিনিমাম আপোনাৰ ইয়াত 70,000 দিলে আপোনাৰ গাড়ী এখন লৈ যাব পাৰে আৰু যেহেতু সকলোৰে হাতত বেছি বাজেট নাথাকে কিছুমানে কমতো ল'ব আহে তো 70000 টকা যদি সৰু গাড়ী বিলাক 70000 টকা এনে ডাঙৰ গাড়ীৰ বাজেটটো বেছি হয় সবে জানে কিছুমানে ভাবে 70000 টকা ডাঙৰ গাড়ী পাই যায় কিছুমানে মানে বুজাত অলপ উল্টা পাল্টা হয় কিন্তু আপোনাৰ সৰু গাড়ী বিলাক এসি গোল্ড যেনেকে এনে সৰু গাড়ী ললে আপোনাৰ 1 লাখ টকা দিব লাগে ধৰক টেম্পো এখন ললে 60000 70000 দিলে হল জিতু যদি লাগে আমাৰ তাতে জিতু আছে জিতু গাড়ী ললে আপোনাৰ হেনেকা 70000 বা 1 লাখ টকা দিব লাগে হেনেকা আৰু গাড়ী অনুযায়ী দামবোৰ চেঞ্জ হৈ থাকে ন তেন্তে বেছি সময় পলম নকৰো আজি প্ৰথম গাড়ীখন আৰম্ভ কৰো হয় এখন আপোনাৰ ইন্ট্ৰা V10 টাটাৰ হয় ইন্ট্ৰা V20 হয় এটো ইন্ট্ৰা V20 হয় 20 মডেল হয় পেপাৰ ফুল আপডেট পাব ট্ৰান্সফাৰ আমি 15 বছৰ ট্যাক্স দিব লাগে আজিকালি 15 বছৰ ট্যাক্স দি দিম ট্যাক্স দি পেলাই ট্ৰান্সফাৰ কৰিব লাগে 15 বছৰ ট্যাক্স দি পেলাই ট্ৰান্সফাৰ কৰি দিম 15 বছৰ ট্যাক্স প্লাস ইনক্লুডিং ট্ৰান্সফাৰ হয় আস্কিং প্ৰাইসটো কিমান ৰাখিছে এটো দাম ৰাখিছো 480 হয় 4,80,000 টকা আস্কিং প্ৰাইস ৰাখিছে নেগোশিয়েবল হৈ যাব যদি আমাৰ হৈ যাব
কিমান মান ডাউন পেমেন্ট কৰিলে এখন ৰিফাইন্সত লৈ যাব পাৰিব ইন্ট্ৰা ললে আপোনাৰ 1.5 লাখ টকা দিব লাগে ইন্ট্ৰা আমাৰ তাতে B10 ও আছে B10 20 মডেল 21 মডেল 22 মডেল তিনটা আছে আৰু ইন্ট্ৰা B20 আছে এটাই B30 আছে দুটা B30 এটা 20 মডেল হ'ব আৰু এটা 22 মডেল হ'ব হয় হয় মডেল কেইবাটাও আছে যোনটো মডেল আপোনাক লাগে আপুনি আহি ইয়াত লৈ যাব পাৰিব আৰু আপোনাৰ এখন নেক্সট হল টাটাৰ AC গোল্ড 22 মডেল হয় এখনৰ দাম ৰাখিছো আপোনাৰ 380 হয় 3,80,000 টকা আস্কিং প্রাইস ৰাখিছে টাটাৰ AC গোল্ড ন হয় এখন ফাইনান্সত ললে আপোনাৰ 1 লাখ টকা দিলে বাকিটো লোন হৈ যাব 1 লাখ টকা দিলে বাকিটো লোন হৈ যাব হয় হয় আপোনাৰ আৰু এখন আছে BS4 টাটা AC গোল্ড 20 মডেল হয় এখন 20 মডেল হয় হয় BS4 হয় গাড়ীখন হয় তো এখন গাড়ী আপোনাৰ 3,20,000 টকা দাম ৰাখিছো পিছফালে টায়াৰ ভালে আছে আগফালে আমি ব্র্যান্ড নিউ লগাই দিম রিসোলিং আছে বৰ্তমান হয় আগফালে আমি নতুন লগাই দিম হয় একদম পুৰা টিপ টপ কৰি দিয়া হয় হয় পেপাৰ ফুল আপডেট পাব হয় ফুল সার্ভিসিং পাব ট্রান্সফার আমি কৰাই দিম গাড়ীৰ বয়সৰ পৰা 15 বছৰ ট্যাক্স দিব লাগে আজিকালি হেতু দি দিম ট্যাক্সটো আপডেট কৰি দিব ন এটো 3,20,000 টকা ৰাখিছো আৰু এখন দাম ৰাখিছো 1,60,000 টকা 1,60,000 টকা হয় এখন 20 মডেল হয় হয় 1,60,000 টকা হয় যদি কোনোবাই মাল টানা গাড়ী নহয় কাৰোবাক পেছেঞ্জাৰ টানা টেম্পু লাগে তেতিয়াহলে এখন ডিজেলৰ হয় ডিজেল ভেৰিয়েন্ট ন হয় আস্কিং প্ৰাইসটো কিমান ৰাখিলে 1,60,000 টকা 1,60,000 টকা এখন ৰিফাইন্স হ'ব রিফাইন্যান্স হৈ যাব কিমান টকা দিব লাগিব যদি কাৰোবাক এটো আপোনাৰ 1 লাখ টকা লোন হৈ যাব যদি কোনোবাই লব খুজে 1 লাখ টকা লোন হৈ যাব বাকিটো যদি আপোনাৰ 50-60,000 দিলে হয় আহি যাব এটো 50-60,000 দিলেও এখন গাড়ী লৈ যাব পাৰিব হয় যদি কাৰোবাক অটো লাগে এখন চাব পাৰে নেক্সট এখন হল 21 হয় মহিন্দ্রা সুপ্রো হয় হয় এখন 21 হয় এখনৰ দাম ৰাখিছো 380 হয় 3,80,000 টকা আস্কিং প্রাইস ৰাখিছে হয় এখন 1 লাখ টকা দিলে হৈ যাব এখন আপোনাৰ 1 লাখ টকা বেছিকে দিলে পাৰ্টিৰ ভাল আৰু এইখনত আপোনাৰ 22 মডেল এখন ৰঙা আছে হয় রেড কালার এখন আছে 22 মডেল এখন 21 হয় এখন 380 ৰাখিছো আৰু 22 মডেলখন 4 লাখ টকা ৰাখিছো 4 লাখ টকা ৰাখিছে এখন পাৰ্কিংত আছে ন হয় হেতু পাৰ্কিংত আছে হয় আৰু এইখন 19 হয় গাড়ীখন পেন কৰা আছে অলপ ভালে আছে BS4 গাড়ী হয় 19 হয় 2,80,000 টকা ৰাখিছো 2,80,000 টকা ৰাখিছো হয় 280 এটো পেপার ফুল আপডেট পাব ট্রান্সফার আমি কৰাই দিম 15 বছৰ ট্যাক্স মাৰি হয় গাড়ীখন চাহ পইছে ধুনিয়া হৈছে জি ইয়াৰ পৰা যিখন গাড়ী লব কোনো এখন গাড়ীটো আপোনাক প্ৰবলেম নাপায় একদম A to Z কাম চাই দিয়া হয় হয় নেক্সট আমি এখন ইলেক্ট্ৰিক গাড়ী হয় ব্যাটারি গাড়ী হয় মহিন্দ্ৰাৰ হয় এখন গাড়ী 23 হয় এখন গাড়ী কেছত লব লাগিব কেছত ললে 1,60,000 টকাত এখন গাড়ী পাই যাব আৰু এখন আছে 23 হয় হেতু আপোনাৰ 2 লাখ টকা ৰাখিছো হেতু বেলেগ পাৰ্কিংত আছে সেম গাড়ী আৰু এখন আছে হয় যদি কাৰোবাক ইলেক্ট্ৰিক ই-ৰিক্সা লাগে তেন্তে এখন চাব পাৰে আমাৰ তাতে এপিসিটি এখন আছে 23 হয় এপিসিটি যেটো কয় এপিসিটি আছে ব্যাটারি গাড়ী এটো 23 আছে এটো ললে আপোনাৰ কেছত লব লাগিব 1,80,000 টকা 1,80,000 টকা মানে ধৰক আপুনি পেট্ৰল গাড়ী ডিজেল গাড়ীটো পাবই তাৰ উপৰিও যদি ইলেক্ট্ৰিক গাড়ী লাগে তেন্তে এনেকুৱা ধৰণৰ গাড়ীও আছে আপোনাক চাব পাৰে এখন কিমান কলে আস্কিং প্ৰাইসটো 160 বহুত এটা ভাল ডিলত আপোনাক পাব আপোনাক আহিলে স্যাটিসফাই হৈ যাব পাৰিব আৰু আপোনাৰ এখন 15 মডেল হয় আবি কিবা মোবিল ছবিল হলাই আছে আমাৰ মেকানিকে হয় তে 15 মডেল হয় এখনৰ দাম ৰাখিছো 2,50,000 টকা 2,50,000 BS4 হয় আৰু এখন আছে BS3 14 মডেল হয় এখনৰ দাম ৰাখিছো 2,40,000 টকা 2,40,000 টকা ৰাখিছে এখন পাৰ্কিংত ৰখাই থোৱা আছে পাৰ্কিংত আছে এইটো BS3 হ'ব এইটো হয় আৰু এটো হল 15-12 টাটাৰ হয় 20 ফুটি হয় 22 মডেল হয় গাড়ীখন 22 মডেল হয় টায়ার আমি ব্র্যান্ড নিউ দিম সব কেটা টায়ার ব্র্যান্ড নিউ পাবো হয় আপনার এইখন গাড়ীৰ দাম ৰাখিছো 16 লাখ টকা 16 লাখ মাত্ৰ 73,000 রান হৈছে মাত্ৰ 73,000 রান হয় কোনো টাচ নাই গাড়ীত কোনো দাগি নাই এক্সিডেন্টাল নহয় হয় দাগি সাগি নাই ইয়াতে সৰু গাড়ীৰ লগতে আপোনাক চাব পাৰিছে ডাঙৰ গাড়ীও আছে এখন আছে এটা গাড়ীখনৰ নামটো কি এটো নহয় এটো টাটাৰ হয় 15-12 কয় টাটাৰ হয় 15-12 20 ফুটি গাড়ী হয় বহুত ডাঙৰ গাড়ী হয় এখন ডাবল কেবিনৰ হয় কিছুমান সিঙ্গেল কেবিনো থাকে এটো ডাবল কেবিন হয় বহুত ধুনিয়া গাড়ী ভিতৰতো দেখাই দিব পাৰে ইন্টেৰিয়ৰটো দেখাই দিয়া ভিতৰতো দেখাই দিব পাৰে ডাবল কেবিন হয় এটো ওপৰত দেখাই দিব পাৰে ডাবল কেবিন হয় এটো পিছফালেও বহিব পাৰে মানে আগপিনৰ লগতে পিছফালেও বহিব পাৰে হয় 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 আমাৰ ভিডিও চাই আহিলে ভাল এটা নেগোচিয়েবল পাই যাব ৰিফাইন্স কৰিব হলে কিমান দিব লাগিব যদি কাবাক ফাইল হয় এটো 3 লাখৰ পৰা 4 লাখ টকা দিব লাগিব বাকিটো লোন হৈ যাব
3 পৰা 4 লাখৰ ভিতৰত আপুনি লৈ যাব পাৰিব যদি চিভিল ভাল হয় তেতিয়াহলে মানে ভাল কম দামত লৈ যাব পাৰে ন হয় হয় নেক্সট গাড়ীখন দেখক নেক্সট গাড়ী DI EX হয় 19 মডেল হয় হয় এটো 480 ৰাখিছো 19 মডেল আমাৰ তাত দুইটা ষ্টক আছে হয় পেপাৰ ফুল আপডেট পাব এখন গাড়ী বহুত ধুনিয়া কোনো এক্সিডেন্টাল নহয় বহুত ধুনিয়া গাড়ী টায়ারও ভাল আছে 480 ৰাখিছো এটো কিমান কলে 20 মডেল এটো 480 ৰাখিছো 19 মডেল দুটা ষ্টকত আছে আমাৰ হয় 20 মডেল এখন আছে এটো 5,20,000 টকা ৰাখিছো 5,20,000 টকা হয় 20 মডেলও আছে হয় আৰু BS3 এখন 14 মডেল আছে এখন আমি আগতে কৈছো হয় আৰু এখন আছে আপোনাৰ এটো 19 মডেল BS4 হয় Mahindra 1.3 এক্সট্রা লং হয় এটো হয় 1.3 এক্সট্রা লং এখন গাড়ীৰ দাম ৰাখিছো 7 লাখ 7 লাখ টকা ৰাখিছো 7 লাখ টকা আস্কিং প্রাইস ৰাখিছে হয় এখনটো ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব 2 লাখ টকা দিব লাগিব বলেৰো ললে আপোনাৰ 2 লাখ টকা দিব লাগে হয় এখন আৰু এখন আছে 1.7 হয় এটো Mahindra Bolero পিকআপ 1.7 এখনো BS4 গাড়ী হয় এখনৰ দাম ৰাখিছো 7 লাখ আৰু এখন আছে 21 মডেল এখনৰ দাম ৰাখিছো 7,50,000 টকা 21 মডেল এখন BS6 ৰ আছে আমাৰ তাতে তো দাদা আমি এতিয়া জিকিখন গাড়ী ইয়াত চালু ইয়াৰ উপৰি আৰু কি কি গাড়ী আছে আমাৰ ইয়াৰ উপৰিও আমাৰ তাতে গাড়ী Yuddha টাটাৰ Yuddha আছে Yuddha আপোনাৰ 1700 আছে 20 মডেল 1700 আছে 21 মডেল 1700 আছে 22 মডেল আমাৰ তাতে তিনটা মডেলৰ গাড়ী আছে 20 মডেল দুটা আছে 21 মডেল এটা আছে 22 মডেল দুটা আছে ষ্টকত আৰু 2. Yuddha হ'ব আপোনাৰ 23 মডেল 2.23 মডেল আমাৰ তাতে ষ্টকত আছে আৰু ইয়াৰ ভিতৰত G2 হ'ব পেট্ৰলৰ G2 প্লাস G2 কয় G2 প্লাস আছে পেট্ৰলৰ আপোনাৰ 22 মডেল আৰু G2 ডিজেলত আছে আপোনাৰ BS4 19 মডেল এখন ষ্টকত আছে গাড়ী ষ্টকৰ কমি নাইকা ইয়াতে যেহেতু জায়গা অলপ কম আছে তো এই বুলি অলপ গাড়ী কমাই ৰাখা হৈছে আমাৰ আৰু এখন পাৰ্কিং আছে তাতে ৰখা হৈছে হয় পাৰ্কিংত মানে বাকি গাড়ীবোৰ ৰখা হৈছে তো আপোনাক যি গাড়ী লাগে আপুনি আহিব ইয়াত চাব দাদা কব দাদা দিব পাৰিব না বা ফোন কৰিও কব পাৰিব বা যদি আপোনাক দূৰৰ পৰা আহে তেন্তে ফোন কৰি কৈ দিলে দাদা অলপ ৰাখি দিব পাৰিব হয় হয় পাৰিব ন হয় হয় স্ক্ৰিনত ফোন নাম্বাৰ দিয়া হৈ থাকিব যদি কিবা ইনফৰমেশন লবলগীয়া আছে ফোন কৰিব গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ বিউৰ চেনেলটো ধন্যবাদ